বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ীৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। চলিত মাহতে হ'ব পাৰে নতুন দৰমহাৰ গাঁথনি আৰু গুৰুত্বপূৰ্ণ এটি তথ্য আপোনালোকক এই ভিডিঅ'টোত সদৰি কৰিম যে কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰে ল'ব পাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী সংক্ৰান্তত গুৰুত্বপূৰ্ণ ডাঙৰ সিদ্ধান্ত। কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যি সিদ্ধান্তৰ বিষয়ে আমি মাত্ৰ আগন্তুক কেইটামান দিনৰ ভিতৰতে উপলব্ধি হ'ব পাৰিম। আৰু ফেব্ৰুৱাৰী মাহতে আমি উপলব্ধি হ'ব পাৰিম যে অসম চৰকাৰে গঠন কৰি দিয়া কমিটিয়ে আপোনালোকৰ কাৰণে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত কেবিনেটত দাখিল কৰা হ'ব আৰু সেইখিনি যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই সিদ্ধান্তৰ ওপৰত বেছ কৰি অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহাৰ গাঁথনি সলনি হ'ব আৰু সেই গাঁথনিত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব সেয়া কিন্তু ক'ব পৰা নাযায়, কিন্তু বহুতৰ মুখৰ পৰা জানিব পৰা অনুসৰি বহুতে যি ধাৰণা ব্যক্ত কৰে সেই ধাৰণা অনুসৰি পূৰ্বৰ যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল সেই প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী নকৰিব পাৰে, এনেকুৱা বহুতে নিৰাশাজনক মন্তব্য প্ৰদান কৰে। তো এই ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিম যে পূৰ্বৰ যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিলে চৰকাৰলৈ সেই প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰিবনে বা এই প্ৰস্তাৱ সম্পৰ্কে চৰকাৰে গঠন কৰি দিয়া কমিটিত কিবা উল্লেখ থাকিবনে, আপুনি কিমান আশাবাদী এই সংক্ৰান্তত আপোনাৰ পৰা জানিব বিচাৰিম। তো এইখিনিতে আহক যে এয়া যদি ৰাজ্য চৰকাৰে অসম চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰেও আগন্তুক বাজেটত অৰ্থাৎ এটা মাহৰ ভিতৰতেই আপুনি ভাল খবৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও লাভ কৰিব পাৰে। কেন্দ্ৰীয় বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আলোকপাত হ'ব পাৰে, যিহেতু ইতিমধ্যে গুজৰাট উচ্চ ন্যায়ালয়ৰ পৰা চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ ৰায় আৰু সেই ৰায়খিনিৰ ওপৰত বেছ কৰি কেন্দ্ৰীয় চৰকাৰেও অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে বিশেষ কিছু সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এয়া বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে কেন্দ্ৰীয় বাজেটত বিশেষ গুৰুত্ব প্ৰদান কৰিব পাৰে। কেন্দ্ৰীয় বাজেটত এই সংক্ৰান্তত আলোকপাত হ'ব পাৰে বা কিবা বাজেট ধাৰ্য হ'ব পাৰে আপোনালোকৰ কাৰণে, কিন্তু সেয়া আমি সময়লৈ গম পাম আৰু ফেব্ৰুৱাৰী মাহটোতে আমি গম পাম। দুয়োটা কেন্দ্ৰ ৰাজ্যত দুয়োটা খবৰে আমি ফেব্ৰুৱাৰী মাহত অৰ্থাৎ আগন্তুক মাহটোত আমি গম পাম। ফেব্ৰুৱাৰী মাহৰ অৰ্ধেকৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই সংক্ৰান্তত ক্লিয়াৰিফিকেশ্যন পাম যে কেন্দ্ৰ ৰাজ্য উভয়ে কেনেকুৱাভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব, কিমান দৰমহা প্ৰদান কৰিব অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীক, সেইখিনিলৈ আমি ৱেইট কৰিব লাগিব। আৰু সেইখিনি সময়লৈ যিকোনো মুহূৰ্তৰ খবৰ আপোনালোকক লেটেষ্ট আপডেটবোৰ মই দিবলৈ যত্ন কৰি থাকিম, যাৰ বাবে পুনৰবাৰ কৈছোঁ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি মিছ কৰিব লগা নহয়। আজিলৈ এৰিছোঁ, ধন্যবাদ।